বিমানবন্দৰ আৰু তাজ হোটেললৈ বোমা বিস্ফোৰণৰ ভাবুকি। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ মুম্বাই চহৰৰ দুটা গুৰুত্বপূৰ্ণ স্থান ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু তাজ হোটেললৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ পাছতেই আৰক্ষীয়ে উচ্চ সতৰ্কতা অৱলম্বন কৰিছে। আধিকাৰিক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই ভাবুকি এখন মেইলৰ জৰিয়তে মুম্বাই বিমানবন্দৰৰ আৰক্ষী বিভাগলৈ পঠিওৱা হৈছিল। উক্ত মেইলত আফজল গুৰু আৰু ছাই বাবু শংকৰৰ মৃত্যুদণ্ডৰ কথা উল্লেখ কৰি এই ঘটনাবোৰক অন্যায় বুলি আখ্যা দিয়া হৈছে আৰু তাৰ প্ৰতিশোধস্বৰূপ বিস্ফোৰণ হোৱাৰ ভাবুকি দিয়া হৈছে। ইমেইল পোৱাৰ লগে লগেই আৰক্ষীয়ে বিমানবন্দৰ আৰু তাজ হোটেলত বিস্তৃত নিৰীক্ষা অভিযান আৰম্ভ কৰে। এতিয়ালৈকে কোনো সন্দেহজনক বস্তু বা ব্যক্তি পোৱা হোৱা নাই। সেইটোলৈকে মহাৰাষ্ট্ৰৰ ৰাজ্য সচিবালয় মন্ত্ৰণালয়ত কেইদিনমান আগতেই পোৱা ইমেইল ভাবুকিৰ ঘটনা পুনৰ মনলৈ আহিছে। 13 মে তাৰিখে পোৱা ইমেইল 48 ঘণ্টাৰ ভিতৰত বিস্ফোৰণ হোৱাৰ কথা উল্লেখ হৈছিল যদিও কোনো লক্ষ্য বস্তু উল্লেখ কৰা নহ'ল। এটিএছ তথা অন্যান্য নিৰাপত্তা সংস্থাই তদন্ত অব্যাহত ৰাখিছে আৰু ইমেইল প্ৰেৰণকাৰীক চিনাক্ত কৰাৰ চেষ্টা চলাইছে। মুম্বাই চহৰত নিৰাপত্তা ব্যৱস্থা অধিক কড়া কৰা হৈছে। আজিলৈ ইমানেই। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। আমি পুনৰ আহিম আগন্তুক খবৰৰ সৈতে। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।